অৱশেষত জামিন মঞ্জুৰ হল নন্দিনী কাশ্যপৰ। আজি জেলৰ পৰা ওলাল নন্দিনী কাশ্যপ। নন্দিনী কাশ্যপ জেলৰ পৰা ওলোৱাৰ পূৰ্বে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হিট এণ্ড ৰাণত কৰুণ মৃত্যু হোৱা ছামিউল হকৰ পিতৃ মাতৃয়ে। তিনিবাৰকৈ জামিন নাকচ হোৱা নন্দিনী কাশ্যপে জামিন পোৱাৰ পিছতেই পিতৃৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, আমাৰ ন্যায়ালয়ৰ ওপৰত আস্থা আছে, আমি ন্যায় পাম, আমাৰ বিশ্বাস আছে। আনহাতে ছামিউলৰ মাতৃয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি উচুপি উঠে, ইফালে চৰকাৰলৈ আহ্বান জনাই ছামিউলৰ পৰিয়ালটোৱে ন্যায় বিচাৰে। কোনো ধৰণৰ তথ্য প্ৰমাণ দিব নোৱাৰা সন্দৰ্ভত কয় যে সকলো তথ্য প্ৰমাণ আৰক্ষীয়ে যোগান ধৰিছে। ঘটনাৰ প্ৰত্যক্ষদৰ্শীয়ে সাক্ষী দিয়াৰ কথা উল্লেখ কৰে ছামিউলৰ মাতৃয়ে। উল্লেখ্য যে 25 জুলাইৰ নিশা উদালবাক্কাত সংঘটিত হৈছে ৰাজ্য কঁপোৱা সেই দুৰ্ঘটনাটো। নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত মৃত্যু হৈছিল ছামিউলৰ। দুৰ্ঘটনাৰ নিশা যান বাহন আৰক্ষীক ঘটনাটো অৱগত কৰা নাছিল নন্দিনীয়ে। পৰৱৰ্তী সময়ত 26 জুলাইতহে যান বাহন আৰক্ষীক ঘটনাটো অৱগত কৰিছিল নন্দিনীয়ে। 29 জুলাইত গুৱাহাটীৰ এপলো হাস্পতালত মৃত্যু হৈছিল নন্দিনী কাশ্যপৰ গাড়ীৰ খুন্দাত আহত ছামিউলৰ। ছামিউলৰ মৃত্যু কিছু ঘণ্টাৰ পিছতেই আৰক্ষীয়ে আটক কৰিছিল নন্দিনী কাশ্যপক। পৰৱৰ্তী সময়ত 30 জুলাইত নন্দিনী কাশ্যপক গ্ৰেপ্তাৰ কৰিছিল পাণবজাৰ মহিলা আৰক্ষীয়ে। অভিনেত্ৰীগৰাকীৰ জামিনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে। আৰক্ষীৰ উপযুক্ত তথ্য প্ৰমাণৰ অভাৱত জামিন লাভ কৰিলে নন্দিনী কাশ্যপে। আৰক্ষীয়ে সন্নিৱিষ্ট কৰা 105 ধাৰা যুক্তিহীন আছিল। নন্দিনীৰ বিৰুদ্ধে আছিল ড্ৰিংক এণ্ড ড্ৰাইভাৰৰ অভিযোগ, কিন্তু আৰক্ষীয়ে এই সন্দৰ্ভত আদালতত দাখিল কৰিব নোৱাৰিলে তথ্য প্ৰমাণ। 50,000 টকা জৰিমনা আৰু জামিনদাৰৰ জৰিয়তে জামিননামা দাখিল কৰিব পাৰিলে নন্দিনীয়ে। পাছপোৰ্ট ভিজাৰ চৰ্ত সাপেক্ষে নন্দিনীক দিয়া হৈছে জামিন। নন্দিনীয়ে ভিছা পাছপোৰ্ট জমা দিব লাগিব ছেছন আদালতত। 30 জুলাইত নন্দিনী কাশ্যপক গ্ৰেপ্তাৰ কৰিছিল পাণবজাৰ আৰক্ষীয়ে। 29 জুলাইত গুৱাহাটীৰ এপলো হাস্পতালত মৃত্যু হৈছিল নন্দিনী কাশ্যপৰ গাড়ীৰ খুন্দাত আহত ছামিউলৰ। আৰু 25 জুলাইৰ নিশা উদালবাক্কাত সংঘটিত হৈছিল এই ৰাজ্য কঁপোৱা সেই দুৰ্ঘটনাটো।